আজি ডিটক্স ৱাটাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটোৰ কাৰণে আপোনালোকক এই 3টা ইনগ্ৰিডিয়েণ্টছে লাগিব। গোলাপৰ দুপাহ এনেকৈ পাহিকেইটা উলিয়াই লৈছোঁ। এনেকৈ পাহ কৰি লৈছোঁ, ভালকৈ ধুই লৈছোঁ। পাৰিলে আধা ঘণ্টামান পানীত ডুবাই থ'ব, তেতিয়া তাত থকা কিবা ধূলিমাকতি বা এনেকুৱা পোক চোক থাকিলে ওলাই যাব। তেনেকৈ আপোনাৰ আধা ঘণ্টা তিওৱাৰ পিছত ভালকৈ ধুই লৈ এনেকৈ লৈ আহিছোঁ। তাৰপিছত নেমু এফাল আৰু চফ এচামুচ। ইনগ্ৰিডিয়েণ্টছ এইকেইটাই। আৰু এই গোটেই সামগ্ৰীখিনি আপোনাৰ 1 লিটাৰ পানীত 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তিয়াই থ'ব লাগিব। তাৰপিছতহে এইটো খাব পাৰিব। 3 ঘণ্টাত বা 2 ঘণ্টা তিয়াই পানীত থাকিলে মানে ইয়াত থকা গুণখিনি পানীলৈ গুচি যাব। উতলাব নালাগে, জাষ্ট পানীত থৈ ঢাক মাৰি 2-3 ঘণ্টা থৈ দিব। এই পানীখিনি 1 লিটাৰ পানীখিনি দিনটোৰ ভিতৰত শেষ কৰিব খাই। আৰু বহুত যদি এতিয়া ঠাণ্ডা যিহেতু, সেইটো কাৰণে খাব সময়ত অকণ গৰম পানী মিক্স কৰি ল'ব পাৰে, যদি বহুত ঠাণ্ডা পানী আপোনালোকে খাব নোৱাৰে। এইটো চবেই খাব পাৰে, একো প্ৰব্লেম নাই ইয়াত। কোনো অপকাৰিতা নাই। ইনফেক্ট আজি ময়ো খাম, মোৰো পানী লাগি আছে, তথাপিও মই খাম আৰু একো প্ৰব্লেম নাই যিহেতু। এইটো ডিটক্স ৱাটাৰৰ বেনিফিটছ এইটোৱেই যে আপোনাৰ শৰীৰত থকা যিখিনি টক্সিন, যিখিনি আপোনাৰ ফুড হেবিটৰ কাৰণে যিখিনি আপোনাৰ এনেকুৱা শৰীৰত বেয়া হেৰি জমা হয়, টক্সিনখিনি সেইখিনি ৰিমুভ কৰি বডিটো পিউৰিফাই কৰি তোলে, ডিটক্স কৰি তোলে মানে। আৰু এইটো অকল এবাৰ ল'লেই নহ'ব, সপ্তাহটোত 2বাৰমান ল'ব পাৰিলে ভাল। 3বাৰ ল'ব পাৰে, একো কথা নাই, কিন্তু 2বাৰ চাফিচিয়েণ্ট আৰু সপ্তাহটোত। আপোনালোকে লৈ চাব। খোৱাৰ আগে আগে খালি অকণমান ভালকৈ পানীখিনি মিক্স কৰি ল'ব চামুচ এখনে, তেতিয়া তলত থকাখিনি মিক্স হৈ যাব ভালকৈ। এনেকৈ আপোনালোকে সপ্তাহটোত 2বাৰ বা 3বাৰ ল'ব পাৰে।